अच्छा लगा विनर होके यहाँ पे हम लोग का सर का भी आते मम्मी पापा का भी आते तो बहुत खुश है। कोलकाता में हुआ था কেতিয়াৰ পৰা হৈছিলে मार्च 18 অসমৰ কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছে অসমৰ তিনিজন অনুভৱ কেনেকুৱা কেনেকুৱা লাগিছে এতিয়া বহুত ভাল লাগিছে বহুত বেছি ভাল লাগিছে সপোনতে আৰু ভাল মই ডান্সাৰ হ'ব বিচাৰিছো আৰু মই ৰিয়েলিটি শ্ব' ইণ্ডিয়াৰ বেষ্ট ডান্সাৰ ইণ্ডিয়া ছুপাৰ ডান্সাৰ এনেকুৱা যাবলৈ আৰু মই সক্ষম কৰিছো ভাষা নাই ক'বলৈতো বহুত কথা আছিল এই মুহূৰ্তত তাইক লগ পাই বেছি আনন্দিত হৈছোঁ এখন গাঁৱৰ পৰা গৈ এখন আমাৰ গাঁওখনৰ পৰা গৈ যে ইমান দূৰলৈ গৈ ইমান সুনাম কঢ়িয়াই আনিলে তাৰ কাৰণে মই তাইক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত তাই আৰু আগুৱাই যাব ভাৰতীয় ইণ্ডিয়া ডান্সত তাই সুনাম অৰ্জন কৰিব সেইটো আশা আছে আৰু তাইক আৰু সহায় কৰিম বুলি কথা দিলোঁ নিশ্চয় আনন্দিত বহুত আমি প্ৰাউড ফিল কৰিছোঁ কিয়নো আমাৰ ভণ্টি দিয়া সোণাৰে আজি অসমত এটা নাম অকল আমাৰ ধেমাজি জিলাৰে নহয় পুৰা অসমৰে আমাৰ নাম উজ্বলিছে কিয়নো তেওঁ কলকাতাৰ নিচিনা এখন জেগাত গৈ নিজৰ পাৰদৰ্শিতাত প্ৰথম স্থান লাভ কৰি তেওঁ ইতিমধ্যে ঘৰলৈ উভতি আহিছে তেওঁ আমাৰ এনেকুৱা এটা আমাৰ অঞ্চলৰ ছোৱালী আমি দেখি আছো তেওঁৰ নিজৰ চেষ্টাৰে আজি যে কলকাতা নিচিনা জেগাত গৈ তেওঁ উইনাৰ হৈ আহিব পাৰিছে আমি নিশ্চয় আনন্দিত হৈছো দিয়া সোণাৰে ভৱিষ্যতে আৰু আমাৰ ইণ্ডিয়া বেচিছৰ আমাৰ প্ৰগ্ৰেমবোৰত তেওঁ যে অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221